নমস্কাৰ আজি হোলি অৰ্থাৎ ফেষ্টিভেল অফ কালাৰ্ছ গতিকে এই হোলিৰ নামত শুভেচ্ছা জনাই মোৰ এই চমু ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ চাবসকল ইতিমধ্যে আমি গম পালোঁ মই আপোনালোকক জনাইও দিলোঁ যোৱাকালি যে আমাৰ যিটো HRMS পৰ্টেল সেই পৰ্টেলটো খুলিলে এতিয়া খুলি আমি চালোঁ লগ ইন কৰি চালোঁ তাৰপাছত এপ্লাই কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু এপ্লাই কৰিবলৈ দিয়া নাই গতিকে এই এপ্লাই কৰিব নিদিয়াৰ ফলত এতিয়া বহুতে ভাবিছে এবাৰ ট্ৰান্সফাৰ অৰ্ডাৰটো দিয়া হ'ব নে নাই মানে নিদিব নেকি তেনেকুৱা মানে এটা ডাউট সবৰে মনত মানে আহি আছে গতিকে মই আপোনালোকক এই ভিডিঅ' যোগেদি জনাম বুলি ভাবিছোঁ যে যেটো ট্ৰান্সফাৰ অৰ্ডাৰ সেই ট্ৰান্সফাৰ অৰ্ডাৰটো ওলাব জুলাই মাহত কথাটো হ'ল চাওক মই কিয় কৈছোঁ কথাটো আৰু কেনেকৈ ক'ব পাৰিছোঁ চাওক যোৱা বছৰ 2023 চনতো তেনেকুৱা হৈছিলে 2023 চনৰ ডিসেম্বৰ মাহত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাইছিলে ঠিক আছে আৰু সেইটো ওলোৱাৰ পিছৰে পৰাই যেটো HRMS পৰ্টেল সেই পৰ্টেলত কেৱল লগ ইন কৰিব পৰা কৈ দিছিলে যেনেকৈ এতিয়া হৈ আছে মানে এপ্লাই কৰিব দিয়া নাই মানে ক্ৰিয়েট কৰিব দিয়া নাই তাৰপিছত 2023 চনৰ ডিসেম্বৰ আৰু 2024 চনৰ জানুৱাৰী গোটেই জানুৱাৰীটো আৰু লগতে ফেব্ৰুৱাৰীৰ আধা বুলি ক'ব পাৰি সেই 3 মাহ বুলি কৈছো মই প্ৰায় 3 মাহ আৰু সেই 3 মাহটো এপ্লাই কৰিব দিয়া নাই তাৰপিছত 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে এপ্লাই কৰিবলৈ দিলে তাৰপিছত 2024 চনৰ জুলাই মাহত ট্ৰান্সফাৰ অৰ্ডাৰখন দি দিলে আৰু সেই দিনাখনেই মানে সেই মাহতেই মানে 2024 চনৰ জুলাই মাহত কি কৰিলে ট্ৰান্সফাৰ অৰ্ডাৰ পাই সবেই মানে ট্ৰান্সফাৰ লৈ নিজৰ ঠাইত গুচি গ'ল তেনেকুৱা হৈছে মানে এতিয়া তাৰ পৰা আমি ক'ব পাৰো এই বছৰো মানে এইবাৰো তেনেকৈ ঠিক হৈছে চাও যোৱা অক্টোবৰ মাহত 2024 চনৰ অক্টোবৰ মাহত আমাৰ পৰ্টেলখন পুৰা নাইকিয়া কৰি দিছিলে মানে সেইটো আমি বিচাৰিও পোৱা নাছিল নহয় জানো এতিয়া আকৌ যোৱাকালি অৰ্থাৎ 2025 চনৰ মাৰ্চ মাহৰ কালি কিমান তাৰিখ আছিল 13 তাৰিখ আছিল নহয় জানো 13 তাৰিখত আকৌ খুলি দিলে পৰ্টেলটো আমি লগ ইন কৰিব পাৰিছো কিন্তু এপ্লাইটো কৰিব পৰা নাই গতিকে এইভাবে বহুতে ভাবি আছে মানে এতিয়া এপ্লাই কৰিব দিবলৈ নাই কিন্তু কথাটো মই আপোনালোকক জনাই দিও এপ্লাই কৰিবলৈ নিশ্চয় দিব কাৰণ আমাৰ অসমৰ EM অৰ্থাৎ এডুকেশ্যন মিনিষ্টাৰ ছাৰে তেওঁ নিজেই কৈ আছে আৰু কৈ থাকে যে প্ৰতি বছৰে এবাৰ ট্ৰান্সফাৰ অৰ্ডাৰটো দিয়া হ'বই সেইটো হ'ল জুলাই মাহত গতিকে জুলাই মাহ পাবলৈ আৰু বহুত আছে আপোনাৰ যদিহে মিউচুৱেল ট্ৰান্সফাৰ পাৰ্টনাৰ যদি পোৱা নাই এই পাৰ্টনাৰটো বিচাৰিব আৰু যদি পাইছে আপোনালোকে কথা পাতি থব আৰু যেতিয়াই সেই ট্ৰান্সফাৰটো কৰিবলৈ মানে আবেদন কৰিবলৈ দিব এপ্লাই কৰিবলৈ দিব তেতিয়া এপ্লাই কৰিলে হ'ল তাৰ মানে আপোনালোকক মই হেতুকে জনাও যে এতিয়া যেটো মাহ চলি আছে মাৰ্চ মাহ এপ্ৰিলৰ শেষৰ ফালে নহলে মে মাহত দিয়া চান্স এপ্ৰিলত হিমান চান্স নাই এপ্লাই কৰিবলৈ দিয়াটো কিন্তু মে মাহত দিয়াটো চান্সটো বেছি আছে গতিকে মে মাহত এপ্লাই কৰিবলৈ দিব পাৰে মই এটো অনুমান কৰিছো কাৰণ এপ্লাই কৰাৰ যেটো অৰ্ডাৰ এই অৰ্ডাৰ উলিয়াবলৈ বেছি সময় নালাগে এমাহত আৰামত উলিয়াই দিব পাৰি মে মাহত যদি আমি এপ্লাই কৰিব পাৰো তেতিয়া জুনলৈকে তেওঁলোকে মানে সেই অৰ্ডাৰখন ৰেডি কৰি থব তাৰপিছত জুলাই মাহত এইটো অৰ্ডাৰটো উলিয়াই দিব গতিকে সেইটোৱে মই আপোনালোকক এই যেটো ইনফৰমেশনটোকে আপোনালোকক মানে জনাই দিম বা আগবঢ়াই দিম বুলি এই সৰু ভিডিঅ'টো বনালো আশা কৰো এই ভিডিঅ'ৰ পৰা আপোনালোকৰ কিছু হলেও মানে ইনফৰমেশন পাইছে বুলি মই আশা কৰো ধন্যবাদ